নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম বিধানসভাত নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক আক্ৰমণ বিৰোধীৰ। দেশ স্বাধীন কৰাৰ নামত বলিদান দিছিল মুছলমানে আৰু সস্তীয়া জনপ্ৰিয়তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এনে কাম কৰে। এই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে। নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিৰোধী ইণ্ডিয়াৰ। উল্লেখযোগ্য যে অসম বিধানসভাত বিলুপ্ত কৰা হৈছে নামাজ বিৰতি আৰু নামাজ বিৰতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শুকুৰবাৰৰ দিনটোত জুম্মা নামাজৰ বাবে বিধানসভাত আগতে আছিল 2 ঘণ্টীয়া ছুটী। 1937 চনৰ পৰা এই নিয়ম চলি আহিছিল অসম বিধানসভাত আৰু আগন্তুক বিধানসভাৰ পৰা নাপাব জুম্মা নামাজৰ বাবে ছুটী। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল ইণ্ডিয়া গোটৰ কেইবাজনো নেতা। হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা আৰজেডিৰ নেতা তেজস্বী যাদৱৰ। তেজস্বী যাদৱৰ মন্তব্য, সস্তীয় জনপ্ৰিয়তাৰ বাবে এনে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। দেশ স্বাধীন কৰাৰ নামত বলিদান দিছিল মুছলমানে আৰু সংবিধানে সকলো ধৰ্মৰ লোককে সমমৰ্যাদা দিছে। এই মন্তব্য কৰে আৰজেডিৰ নেতা তেজস্বী যাদৱে। পৰৱৰ্তী খবৰ, চৰম বিত্তীয় সংকটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম বিত্তীয় বিশৃংখলতা আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰক সকিয়নি কেগৰ। কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম বিত্তীয় বিশৃংখলতা। অতিপাত ভৰোৱা হৈছে ৰাজ্য চৰকাৰ আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰক সকিয়নি কেগৰ। বিত্তীয় ঘাটি 52.06% বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ। 2021-22 বিত্তীয় বৰ্ষত ৰাজহ বৃদ্ধি 12.44% আৰু ৰাজহ ব্যয় 23.34%। 2021-22 বিত্তীয় বৰ্ষত ৰাজহ ঘাটি 12,072 কোটি টকা আৰু 2022-23 বিত্তীয় বৰ্ষত ৰাজহ ঘাটি 30,204 কোটি টকা। বৰ্তমান চৰম বিত্তীয় চাপত আছে অসম চৰকাৰ। ৰাজসাহায্যৰ নামত কৰা ব্যয়ে কঢ়িয়াইছে অশনি সংকেত। 53টা বিভাগে দাখিল কৰা নাই 37,991 কোটি টকাৰ হিচাপ আৰু চৰকাৰে ব্যয় কৰা অতিৰিক্ত 9,490 কোটি টকাৰ নাই কোনো হিচাপ। শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ই ৰিক্সা চালকলৈ ভাল খবৰ। ই ৰিক্সা চালকসকলক ভাল খবৰ দিলে অসম চৰকাৰে। এতিয়াৰ পৰা মাত্ৰ 2,500 টকা দিলেই 15 বছৰৰ বাবে দিব নালাগে কোনো ধৰণৰ কৰ। ই ৰিক্সাৰ কৰ হ্ৰাস কৰিলে অসম চৰকাৰে। ই ৰিক্সা চালকসকলক ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ই ৰিক্সাৰ কৰ হ্ৰাস কৰিলে চৰকাৰে। এতিয়াৰ পৰা মাত্ৰ 2,500 টকা দিলেই 15 বছৰৰ বাবে দিব নালাগে কোনো ধৰণৰ কৰ। কৰ বিচাৰি আৰু পৰিবহণ বিভাগে নচলায় অভিযান। বিধানসভাত মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ ঘোষণা আৰু এই সন্দৰ্ভত বিধানসভাত গৃহীত হ'ল আছাম মটৰ ভেহিকল টেক্সেশ্যন সংশোধনী বিধেয়ক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক। কেইবাটাও দাবীৰে মোদী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব মল্লযোদ্ধা বিনেশ ফগাটেও। পুনৰ দেশ কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক। ঋণ মাফ, MSPকে ধৰি কেইবাটাও দাবীৰে নিজৰ স্থিতিত অটল কৃষকসকল। মোদী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে কৃষকে কৰা প্ৰতিবাদৰ আজি 200টা দিন সম্পূৰ্ণ হ'ল
আৰু কৃষক আন্দোলনৰ 200 দিন সম্পূৰ্ণ হোৱাত আজি কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী শম্ভু সীমান্তত সমবেত হ'ব লক্ষাধিক প্ৰতিবাদী কৃষক আৰু এই কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'ব মল্লযোদ্ধা বিনেশ ফোগাটেও। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ 15 অভিযুক্তক জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন আৰু শুকুৰবাৰে নিশা কাৰাগাৰৰ পৰা মুকলি হয় 15 অভিযুক্ত। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কাৰ্টুন প্ৰদৰ্শন কৰাৰ বাবেই উত্তৰ লখিমপুৰ থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিজেপি নেতা ধৰ্মকান্ত গগৈয়ে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ, হ্ৰাস পালে দেশৰ GDP। দেশৰ GDP বৃদ্ধিৰ হাৰ হ্ৰাস পালে 6.7%। দেশৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ GDP চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত হ্ৰাস পাইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ GDPৰ হাৰ হৈছে 6.7%। যোৱা 5টা ত্ৰৈমাসিকৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ GDPৰ হাৰ এইদৰে হ্ৰাস পাইছে। মন কৰিবলগীয়া যে যোৱা বিত্তীয় বৰ্ষত প্ৰথম ত্ৰৈমাসিকত GDPৰ হাৰ আছিল 8.2%। আৰু GDPৰ এনে বৰ্ধিত হাৰক লৈ উৎসাহিত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। তাৰোপৰি যোৱা ডিচেম্বৰত এই বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান 8.3% প্ৰকাশ পাইছিল। GDPৰ এনে উৎসাহজনক বৃদ্ধিৰ পূৰ্বানুমানৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল GDPৰ এই বৃদ্ধিয়ে ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু ক্ষমতাৰ নিদৰ্শন দাঙি ধৰিছে। কিন্তু GDPৰ এনে উৎসাহজনক বৃদ্ধিৰ হাৰ বৰ বেছি দিনলৈ বৰ্তি নাথাকিল। শনিবাৰে প্ৰকাশ পোৱা এপ্ৰিল, মে আৰু জুনৰ বৃদ্ধিৰ হাৰ 6.7%। ইয়াৰ পূৰ্বে কেইবাটাও ত্ৰৈমাসিকৰ GDPৰ বৃদ্ধিৰ হাৰ আছিল 7%ৰো অধিক। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত GDPৰ হাৰ এনেদৰে হ্ৰাস পোৱাৰ আঁৰত কৃষি ক্ষেত্ৰত আহি পৰা মন্দাৱস্থা বুলি উল্লেখ কৰা হৈছে। তথ্যমতে কৃষি ক্ষেত্ৰত GDPৰ বৃদ্ধিৰ হাৰ 3.7%ৰ পৰা 2%লৈ হ্ৰাস পাইছে। উৎপাদন ক্ষেত্ৰত বৃদ্ধিৰ হাৰ 7%ৰ কাষত আছে। সেইদৰে বিদ্যুৎ, গেছ, পানী যোগান আৰু অন্যান্য লাভজনক ক্ষেত্ৰত বৃদ্ধিৰ হাৰ 8.6%। ইয়াৰ বিপৰীতে হ্ৰাস পাইছে হোটেল, পৰিবহণ, যোগাযোগ আদি ক্ষেত্ৰৰ বৃদ্ধিৰ হাৰ। এই ক্ষেত্ৰসমূহৰ হাৰ 4%লৈ হ্ৰাস পাইছে। অৱশ্যে চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে এই বৃদ্ধিৰ হাৰ 7%ৰ কাষত থাকিব বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, মেঘালয়ত বাংলাদেশৰ প্ৰভাৱশালী নেতাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য। হত্যা কৰা হৈছিল আৱামী লীগৰ নেতা ইছাক আলী খান পান্নাক। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নেতাজনক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে আৰু মৃত ইছাকৰ দেশৰ বিভিন্ন স্থানত পোৱা গৈছে আঘাতৰ চিহ্ন। মেঘালয়ৰ উমকিয়াঙৰ পাহাৰত উদ্ধাৰ হৈছিল নেতাজনৰ মৃতদেহ আৰু বৰ্তমান উমকিয়াং অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে এই বাংলাদেশৰ নেতাগৰাকীৰ মৃতদেহ।